ভিডিঅ'ৰ কমেণ্টত এজন মানুহে আমাক সুধিছিলে যে গল ব্লাডাৰ অপাৰেশ্যনৰ পিছত কি ধৰণৰ আমি খাদ্য খোৱাটো উচিত কাৰণ গল ব্লাডাৰ অপাৰেশ্যনৰ পিছত দেখা যায় যে সাধাৰণতে মানুহৰ গেছ খুব হয় পেটটো ফুলা ফুলা লাগে ফ্লেটুলেন্স হয় এনেকুৱা ধৰণৰ প্ৰব্লেম হয় তো গল ব্লাডাৰটো আপুনি এইটো কথা বুজি লওক যে গল ব্লাডাৰ যিটো এটা কাম তাত হ'ল কি বাইল বা যিটো আমি পিত্তৰস বুলি কওঁ সেই পিত্তৰসটো আমাক মানে আমাৰ যিটো স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্ত তাত এৰি দিয়াটো হৈ গ'ল আপোনাৰ গল ব্লাডাৰৰ কাম এনেকৈ খামোচ মাৰি সি অকণমান বাইল বা আপোনাৰ যিটো পিত্তৰস সেইটো এৰি দিয়ে আৰু সেইটোৰ পিত্তৰসৰ প্ৰধান কামটো হৈ গ'ল কি আমাৰ যিটো খাদ্যত যিটো ফেট পৰ্চন থাকে ন সেইটো হজম হোৱাত এই পিত্তৰসটোৱে হেল্প কৰে এতিয়া নেচাৰেলি আপুনি যদি যেতিয়া আপোনাৰ গল ব্লাডাৰটো অপাৰেশ্যন হৈ গ'ল অৰ্থাৎ গল ব্লাডাৰটো আঁতৰাই দিলে তেতিয়াও আপোনাৰ ফেট এবজৰ্ব হ'ব ফেটৰ যিটো হজম সেইটো হ'ব কিন্তু অকণমান আমাৰ শৰীৰটোৱে 100% কাম কৰিব নোৱাৰিব যিহেতু গল ব্লাডাৰটো নাই অন ডিমাণ্ড সি মানে বাইল বা যিটো পিত্তৰস অন ডিমাণ্ড ছাপ্লাই কৰিব নোৱাৰে যিহেতু ষ্ট'ৰটো নাই মেইন টেংকিটো নাই গতিকে আপুনি যেতিয়া গল ব্লাডাৰ অপাৰেশ্যনৰ পিছত আপুনি যদি ফেটি বস্তুবিলাক যেনেকৈ ফেটি বুলি ক'লে আমি সাধাৰণতে লুচি ভাজি পুৰি ভাজি এনেকুৱা তেলত ভজা বস্তুবিলাক যদি অলপ কমকৈ খাওঁ তেতিয়াহ'লে আপোনাৰ এই যিটো গেছৰ প্ৰব্লেম সেইটো কমি যাব আৰু লগতে মই আগৰ যে এটা ভিডিঅ'ত কৈছিলোঁ 100% অসমীয়া ফৰ্মুলা বুলি ইউটিউবত যদি ছাবস্ক্ৰাইব কৰি লৈছে আমাৰ চেনেলটো তেতিয়াহ'লে তাত চাব পাৰিব এই কথাবোৰ মই বিভিন্ন ভিডিঅ'ত বেলেগ ধৰণে কৈ থাকোঁ গতিকে সেইখিনি যদি মানি চলে তেতিয়াহ'লে গল ব্লাডাৰৰ পিছত অপাৰেশ্যনৰ পিছত আপোনাৰ গেছৰ সমস্যা একদম কমি যাব